বন্ধুসকল অনুগ্ৰহ কৰি এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এই বাঁহডাল যে দেখিছে, বেম্বু, এই বাঁহডালৰ কিছুমানে বুদ্ধ বাঁহ বুলি কয়, কিছুমানে ঘটি বাঁহ বুলি কয়। কিন্তু এইটো বহুত পবিত্ৰ বাঁহ। এইটো মই যেতিয়া মোৰ বয়স 40 বছৰ আছিলে, এইটো উলুবাৰী নাৰ্চাৰীৰ পৰা মই সৰু পুলি আনি পেলাই ঘৰত ৰুইছিলোঁ। তাৰপিছত প্ৰকাণ্ড হৈ গৈছিলে, কাটি পেলাই ঘৰৰ সন্মুখৰ পৰা পাহাৰত, আমাৰ ওপৰৰ পাহাৰত ৰুই দিছিলোঁ। তাৰপিছত লাহে লাহে এই বাঁহটো ইমান ধুনীয়া, আৰু প্ৰয়াগৰাজত বহু সাধুৱে এই বাঁহটো লৈ পেলাই আহিছিলে কান্ধত তুলি পেলাই। এই বাঁহটো বহুত তাৎপৰ্য ধুনীয়া, আৰু ইয়াৰ লাঠি ধুনীয়া হয়, একদম পাতল হয়, খুব ষ্ট্ৰং নহয়, অলপ হেৰি কৰিলে ভাঙি যায়। গতিকে বাঁহটোৰ বিষয়ে ক'লোঁ। ধন্যবাদ।